N2 বিউটি চেলুনৰ বাইদেউৰ পৰা কালি মোৰ মুখৰ স্কিনটো ভাল হ'বৰ কাৰণে মই এটা ক্ৰীম বিচাৰিছিলোঁ আৰু ক'ৰবাত যাতে গ'লে চিম্পুল মেকআপটো যাতে মই নিজে কৰি যাব পাৰোঁ তাৰ কাৰণে মেকআপৰ প্ৰডাক্টকেইটাৰ নামটো লিখি দিব কৈছিলোঁ। কিন্তু বাইদেৱে মোক দুটা প্ৰডাক্ট দিলে। ইয়াৰে ফেচ ৱাছটো ব্যৱহাৰ কৰি মানে দুদিনতে ইমানেই ধুনীয়া ৰিজাল্ট পালোঁ, মুখখন ইমানেই চাফা হৈ গৈছে তাৰমানে সেইটো কাৰণে ভাবিলোঁ আপোনালোককো জনাই দিওঁ। 495 টকা ফেচ ৱাছটোৰ দাম লটাছৰ, আৰু এইটো ব্যৱহাৰ কৰি মানে মুখখন ইমানেই ধুনীয়া চাফা হৈ গৈছে। লগতে মেকআপৰ গোটেই প্ৰডাক্টখিনি বাইদেউৰ লগত নাছিলে, সেইটো কাৰণে মাত্ৰ টোনাৰ এটা দিছিলে। এইটোৰ দাম হ'ল 575 টকা। বাকীকেইটা বাৰু মই অনলাইনতো পাম বা দোকানতো পাম। আৰু ক্ৰীম এটা দিছে গৰমত ব্যৱহাৰ কৰিবৰ কাৰণে, ক্ৰীমটো মই ফাৰ্মাচীত পাম। কিন্তু মানে এই ফেচ ৱাছটো যে ইমানেই ভাল ৰিজাল্ট আহিছে ন, দুদিন ব্যৱহাৰ কৰি মুখখন ইমান ধুনীয়া হৈ গৈছে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক কথাটো জনাওঁ। যদি আপোনালোকেও বিচাৰে আপোনালোকৰ মুখখন একদম গৰমত চাফা কৰি থ'বলৈ, তেনেহ'লে বাইদেউৰ পৰা এই ফেচ ৱাছটো কিন্তু ল'ব পাৰে দেই। মেকআপৰ প্ৰডাক্টখিনি যেতিয়া আনিম তেতিয়া বাৰু দেখুৱাম, মেকআপ কৰিও দেখুৱাম বাৰু কেনেকুৱা হৈছে জনাব।